গোলাঘাট দেৰগাঁও সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। অতি ব্যস্ততাপূৰ্ণ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত এৰি থোৱা গৰুৰ বাবে আজি ঢেকিয়ালত সংঘটিত হয় এই পথ দুৰ্ঘটনাৰ। আমি বিভিন্ন সময়ত সেই পথৰে গ'লে দেখা পাওঁ পথছোৱাত একাধিক গৰু বিচৰণ কৰি ফুৰে। গৰুৰ মালিকৰ অৱহেলাৰ বাবে পথত বিচৰণ কৰি ফুৰা গৰুৰ বাবে দুৰ্ঘটনা হোৱাটো স্বাভাৱিক। আজি ৰাস্তাৰ মাজত এৰি থোৱা গৰুৱে খেদাখেদি কৰি খুন্দা মাৰে এখন মাৰুতি ভানত। ফলত গাড়ীখনৰ আগফাল সম্পূৰ্ণৰূপে ভাগি যায় আৰু গাড়ীখন পথাৰৰ মাজত বাগৰি পৰে। ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ গাড়ীখন পথাৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়। দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ হৈছে AS23N4890। কেৱল ৰাস্তাত এৰি থোৱা গৰুৰ বাবে এটা বছৰত বহু মানুহৰ মৃত্যু হয়। বহু মানুহ দুৰ্ঘটনাত হাত ভৰি ভাগি ঘূণীয়া হয়। আজি ঘটনাস্থলীত উপস্থিত ৰাইজৰ প্ৰশ্ন, দুখ বাৰু ৰাস্তাত খেদাখেদি কৰি থকা গৰুকেইটাৰ নে গৰুকেইটাৰ গৃহস্থৰ? বহু মানুহক পংগু কৰাৰ অধিকাৰ ক'ত পালে গৰু ছাগলীকেইটাৰ গৃহস্থই? নিউজ ডেস্ক, গোলাঘাট ডায়েৰী। ৰাস্তাত এৰাৰ অধিকাৰ ক'ত পালে গৃহস্থই, আৰু গৰু বান্ধিবলৈ ৰছীয়ে হতিয়াই এৰি দিছে আৰু ৰাস্তাত গাড়ীত আহি জঁপিয়াই এক্সিডেণ্ট কৰি মানুহৰ দুৰ্ঘটনা কৰিছে। তাৰ বাবে বিহিত ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰক অনুৰোধ জনাওঁ। তাৰমানে আজি আপোনাৰ দুৰ্ঘটনা হ'ল? দুৰ্ঘটনা। এজনী গৰুৱে ৰাস্তাত আপোনাক অকাধৰা কৰি আপোনাৰ গাড়ীখন পথাৰৰ মাজত সোমাই পল্টি মাৰি দিলে। আপুনি পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত মূল পকা ৰাস্তাত আহি আছিলে আৰু পকা ৰাস্তাৰ কিনাৰত গৰু এৰাল দি থৈ ৰছীয়ে সৈতে গৰু ৰাস্তাৰ মাজত আছেগৈ। আপুনি নিজে আছিলে গাড়ীত? আৰু প্ৰতিদিনে এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু বহু মানুহৰ এই পথ দুৰ্ঘটনাত গৰুৰ কাৰণে মৃত্যু হৈছে, কিন্তু আজিলৈকে গৃহস্থৰ কোনো খবৰ নাই, গৃহস্থৰ কোনো মন কাণ নাই। এই ক্ষেত্ৰত প্ৰশাসনেও ব্যৱস্থা লোৱা উচিত নে আপুনি কি কয় দাদা? আপুনি কওক। প্ৰশাসনে ব্যৱস্থা লোৱা উচিত বুলিয়ে ভাবোঁ। আৰু গৰু